আৰু এই যে এতিয়া আপোনালোকৰ তেজৰ পিৰপিৰণি উঠিছে, জাতিটো গ'ল আমাৰ খিলঞ্জীয়া শেষ, এই কথাটো সোধক সৰ্বানন্দ সোণোৱালক। তেখেতটো সদ্যখন ছাত্ৰ সন্থাৰ সভাপতি আছিল, তেখেতটো মুখ্যমন্ত্ৰী হ'ল, তেখেতটো কেন্দ্ৰীয় মন্ত্ৰী, কিয় এগৰাকী মিয়াকো খেদিব নোৱাৰিলে, কিয় অবৈধ উচ্ছেদ কৰিব নোৱাৰিলে? সোধক অতুল বৰা কেশৱ মহন্তহঁতক। তেওঁলোকে সুদীৰ্ঘদিন শাসনত থকাৰ পিছত কিয় অসমক বিদেশীমুক্ত কৰিব পৰা নাই? ধৰি বান্ধি সোধক, জবাবদিহি কৰক। যেতিয়ালৈকে উত্তৰ দিব নোৱাৰে তেতিয়ালৈকে যাব নোৱাৰাকৈ ৰাখক। পাৰিব? আছে দম, আছে কলিজা? নাই। এই কাৰণে নাই, আপোনালোকে চৰকাৰৰ ভিটামিন লৈয়ে এতিয়া অসমখন অস্থিৰ কৰি 2026ৰ ৰাজনৈতিক নিৰ্বাচন এটা পৰিৱেশ সৃষ্টি কৰি আছে। কেনেকে আচল বিষয়বোৰ নোহোৱা কৰি, কেনেকে মানুহক আৱেগিক কৰি, কেনেকে সাধাৰণ জনতাক ব্লেকমেইলিং কৰি আপোনালোকে 2026 চনৰ নিৰ্বাচনটো পাৰ কৰিব পাৰে, তাৰ কাৰণে সকলোবোৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। আৰু সেই পৰিকল্পনাৰ ফল আপোনালোকৰ দৰে নেতাৰ লম্ফজম্ফ।